আপুনি চিপছ খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে এই বাতৰি আপোনাৰ বাবে। চিপছ খোৱাসকল এতিয়া সাৱধান হওক, কাৰণ চিপছ খোৱাৰ ফলতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী এতিয়া চিকিৎসালয়ত আছে আৰু তেওঁলোকে চিপছ খাইছিল আৰু চিপছ খোৱাৰ পাছতে তেওঁলোকৰ শৰীৰৰ কিছু হাল সলনি হৈছিল। তেওঁলোকৰ মূৰৰ বিষ হৈছিল, পেটৰ বিষ হৈছিল, বমি হৈছিল আৰু তাৰ পাছত সেই 14 গৰাকী ছাত্ৰ ছাত্ৰীক ততাতৈয়াকৈ নিয়া হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসকে যি তথ্য সদৰি কৰিছে সেই তথ্য মতে চিপছ খোৱাৰ ফলতেই সেই 14 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে সংঘটিত হৈছে এই ঘটনা। যদি আপুনি চিপছ খাই ভাল পায় তেন্তে আপোনালোক সাৱধান হওক। অসমৰ ভোট জলকীয়া দি তৈয়াৰ কৰা চিপছ খোৱাৰ ফলতেই 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী বৰ্তমান চিকিৎসাধীন হৈ আছে। সবিস্তাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে এই খবৰ। আমি জনাই আছোঁ চিপছ খাই ভাল পোৱাসকল এতিয়াৰ পৰা সাৱধান হওক। ভোট জলকীয়াৰে প্ৰস্তুত কৰা চিপছৰ পৰা হ'ব পাৰে ভয়ংকৰ বিপদ আৰু চিপছ খোৱাৰ ফলতে চিকিৎসাধীন হৈ আছে 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী। চিপছ খোৱাৰ পাছতে পেটৰ বিষ আৰু বমি হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ আৰু চিকিৎসালয়লৈ নিয়াৰ পাছতেই পোহৰলৈ আহে ভয়ংকৰ তথ্য। ইছয়ামা কৰ্ফৰ চিপছত দিয়া আছিল সতৰ্কবাণী আৰু 18 বছৰৰ তলৰ লোকৰ বাবে নিষিদ্ধ আছিল সেই চিপবিধ আৰু উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবেও সতৰ্কবাণী আছিলে আৰু জাপানত এই ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতো ছাত্ৰ ছাত্ৰীক বিক্ৰী কৰা হৈছিল এই চিপছবিধ। আমি পুনৰবাৰ জনাইছোঁ, যদি আপোনালোকে চিপছ খাই ভাল পায় তেন্তে সাৱধান হওক, কাৰণ অসমৰ যি ভোট জলকীয়া সেই ভোট জলকীয়াৰে প্ৰস্তুত কৰা চিপছ খালে হ'ব পাৰে ভয়ংকৰ বিপদ আৰু চিপছ খোৱাৰ ফলতে চিকিৎসাধীন হৈছে 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী আৰু চিপছ খোৱাৰ পাছতেই পেটৰ বিষ বমি হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ। তাৰ পাছতে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়লৈ নিয়া হৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ পাছতেই পোহৰলৈ আহে ভয়ংকৰ তথ্য আৰু এবিধ বিশেষ চিপছ যাৰ নাম হৈছে ইছয়ামা কৰ্প আৰু সেই চিপছত লিখা আছিল সতৰ্কবাণী লিখা আছিল যে এই চিপছ কেৱল 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ বাবেহে, 18 বছৰৰ তলৰ লোকৰ বাবে নিষিদ্ধ আছিল সেই চিপছবিধ আৰু লগতে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা থাকে তেওঁলোকৰ বাবেও এই চিপছবিধ নিষিদ্ধ আছিল। কিন্তু ইয়াৰ পাছতো ছাত্ৰ ছাত্ৰীক বিক্ৰী কৰা হৈছিল এই চিপছবিধ আৰু জাপানত এই ঘটনা সংঘটিত হৈছে। জাপানৰ এখন বিদ্যালয়ৰ 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে এই চিপছবিধ খাইছিল আৰু তাৰ পাছতে তেওঁলোকৰ প্ৰচণ্ড পেটৰ বিষ আৰু বমি হৈছিল আৰু লগে ছাত্ৰ ছাত্ৰীসকলক চিকিৎসালয়লৈ নিয়া হৈছিল আৰু চিকিৎসালয়লৈ নিয়াৰ পাছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহে যে সেই বিশেষ চিপছবিধ খোৱাৰ পাছত ফলতেই ছাত্ৰ ছাত্ৰীসকল অসুস্থ হৈ পৰিছিল। কিন্তু সেই চিপছবিধত লিখা আছিল যে সেই চিপছবিধ কেৱল 18 বছৰতকৈ বেছি, যিসকল লোকৰ বয়স 18 বছৰতকৈ বেছি তেওঁলোকেহে সেই চিপছবিধ খাব লাগে। লগতে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে সেই চিপছ খোৱাটো অনুচিত। কিন্তু তাৰ পাছতো ছাত্ৰ ছাত্ৰীসকলক দোকানীয়ে বিক্ৰী কৰিছিল সেই চিপছবিধ আৰু সেই চিপছ খোৱাৰ ফলতেই 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী, জাপানৰ এখন বিদ্যালয়ৰ 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে সেই চিপছবিধ খাইছিল আৰু চিপছবিধ খোৱাৰ পাছতেই চিকিৎসাধীন হৈছে 14 গৰাকীকৈ ছাত্ৰ ছাত্ৰী। গতিকে ভোট জলকীয়াৰে প্ৰস্তুত কৰা চিপছ যদি আপুনি খায়, যদি অধিক জ্বলা চিপছ খায় তেন্তে আপোনাৰো ভয়ংকৰ বিপদ হ'ব পাৰে। গতিকে যদি আপোনালোকে চিপছ খাই ভাল পায় তেন্তে আপোনালোকে সাৱধান হওক, কাৰণ অসমৰ ভোট জলকীয়াৰে প্ৰস্তুত কৰা এবিধ বহুত বেছি জ্বলা চিপছ খোৱাৰ ফলতে জাপানত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।